মুহূৰ্তত এই খবৰটো প্ৰথম পোহৰলৈ আহিছিল যে মন্ত্ৰী পত্নীয়ে 50 লাখ টকাৰ ৰাজ সাহায্য লাভ কৰিছে। তাৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য কৰিছিল যে দুগ্ধ পামৰ পৰা কোনো লাভেই নহয়, সেইকাৰণে প্ৰতি লিটাৰ 5 টকাকৈ ৰাজ সাহায্য দিয়ে আৰু বিভিন্ন সময়ত এইদৰে দুগ্ধ পাম যেতিয়া খুলিব বিচাৰে তেতিয়া চৰকাৰে ৰাজ সাহায্য দিয়ে, যদি বেংকৰ পৰা লোন লয় ৰাজ সাহায্য লাভ কৰে। লাভ নহয়েই, দুগ্ধ পামৰ পৰা লাভ নহয়েই, সেই কথাখিনি বাৰে বাৰে কৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰথমতে মই জয়ন্ত মল্ল বৰুৱাই সেইদিনাখন সংবাদমেলত কি কৈছিল সেই বাক্যটো যদি সম্ভৱ হয় শুনাই ল'ব বিচাৰিছোঁ। মোৰ ফাৰ্মত আজিৰ তাৰিখত 60-70 গৰাকী এমপ্লয়। গাখীৰৰ ব্যৱসায় কৰি মই পইচা কামাব নোৱাৰোঁ। গাখীৰৰ ব্যৱসায়ৰ গাখীৰ মানে এটা দুগ্ধ বিপ্লৱৰ লগত আমি গাখীৰৰ ব্যৱসায়টো সেইকাৰণে কৰোঁ। আজিৰ তাৰিখত গভৰ্ণমেণ্টে গাখীৰ উৎপাদন কৰা প্ৰতিগৰাকী কোঅপাৰেটিভক 5 টকাকৈ আমি পাৰ লিটাৰৰ এগেইনষ্টত ছাবচিডি দিওঁ। কিয় দিওঁ? যে গাখীৰৰ ব্যৱসায়টো লাভজনক নহয়। সেইকাৰণে গভৰ্ণমেণ্টে এনেকুৱা বহু মানুহে যোনে গাখীৰ আৰু ইয়াত ছাবচিডিটো এনেই নিদিয়ে, লোন ল'লে ছাবচিডি দিয়ে। মোৰ সেয়া আছিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভাষ্য। আৰু জয়ন্ত মল্ল বৰুৱাৰ ভাষ্যৰ পিছত এটা ধাৰণাৰ সৃষ্টি হৈছিল যে সঁচাকৈয়ে দুগ্ধ পাম হওক বা এনেধৰণৰ দুগ্ধ ব্যৱসায়ীসকল হওক তেওঁলোকে সদায় লোকচানৰ সন্মুখীন হৈ আহিছে, তেওঁলোকৰ কোনো ধৰণৰ লাভ নহয়। কিন্তু তাৰ বিপৰীতে আমি যদি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পত্নী জুলি বৰুৱাৰ নামত থকা যিখন পাম, যিখনৰ নাম হৈছে JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড, এই যিখন পাম এইখন পামৰ বেলেঞ্চ শ্বীট আহি পৰিছে আমাৰ হাতত, প্ৰতিদিন টাইমৰ হাতত এখন এক্সক্লুচিভ বেলেঞ্চ শ্বীট আমি এইখন লাভ কৰিছোঁ। আৰু এই যিখন বেলেঞ্চ শ্বীট সেই বেলেঞ্চ শ্বীটে দেখুৱাইছে কিদৰে এই দুগ্ধ পামখনে লাভ অৰ্জন কৰিছে। তাতো কেইবাটাও কথা আছে, আমি তালৈকে যাম। প্ৰথমতে কৈছোঁ যে যি মুহূৰ্তলৈকে এই পামখনৰ দায়িত্ব, সঞ্চালকৰ দায়িত্ব মন্ত্ৰীগৰাকীৰ পত্নীয়ে লাভ কৰা নাছিল তেতিয়ালৈকে এই পামখনৰ বিশেষ উন্নতি হোৱা নাছিল। আপোনালোকে লক্ষ্য কৰিব 2019-20 বৰ্ষত সেই বিত্তীয় বৰ্ষটোত মাত্ৰ 1,95,000 টকাহে উপাৰ্জন কৰিছিল JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেডে। তাৰ বিপৰীতে 2020-21 বৰ্ষতো বৰ বিশেষ লাভ অৰ্জন কৰিব পৰা নাই, পূৰ্বতকৈ কমিছিলে। 1,19,000 টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেডে। তেতিয়ালৈকে এই JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেডৰ ডিৰেক্টৰৰ দায়িত্বত আছিল জেহেৰুল ইছলাম। তাৰপিছতে যথেষ্ট সংখ্যক শ্বেয়াৰ ক্ৰয় কৰি এই JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালকৰ দায়িত্ব লৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই। তাৰ লগতে তেওঁৰ কন্যাও সেই পামখনৰ আন এগৰাকী সঞ্চালিকা হিচাপে নিযুক্তি লাভ কৰিছিলে। গতিকে এইখিনি সময়ৰ পিছতে যেন হঠাৎ অভাৱনীয় লাভ অৰ্জন কৰিব আৰম্ভ কৰিলে এই পামখনে। কি আলাউদ্দিনৰ চাকি পাই গ'ল, কি ৰহস্য বা কি ধৰণৰ আচলতে ড্ৰাষ্টিক চেঞ্জেছ হৈ গ'ল গোটেই পামখনত সেয়া বুজা নাযায়। কিন্তু 2019-20 বৰ্ষত 1,95,000 টকা আৰু 2020-21 বৰ্ষত 1,19,000 টকা উপাৰ্জন কৰা পামখনে পিছৰটো বিত্তীয় বৰ্ষত অৰ্থাৎ 2021-22 বিত্তীয় বৰ্ষত 16% পৰ্যন্ত উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হৈছিলে। 16% উপাৰ্জন বৃদ্ধি পাইছিল এটা বিত্তীয় বৰ্ষত। আৰু সেই বৰ্ষটোত অৰ্থাৎ 2021-22 বিত্তীয় বৰ্ষত JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেডৰ উপাৰ্জন হৈছিলগৈ 35,58,000 টকা। একেবাৰে 1,19,000 টকা উপাৰ্জনৰ পৰা পৰৱৰ্তী বছৰটোতে কোনো আলাউদ্দিনৰ চাকিৰ নিচিনা, যাদুৰ নিচিনা পৰশ মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱা সঞ্চালিকা হোৱাৰ পিছতে 1,19,000 টকা উপাৰ্জনৰ পিছৰ পৰা জঁপিয়াই গৈ পৰৱৰ্তী বছৰটোতেই 33.58 লাখ টকা অৰ্থাৎ 33,58,000 টকা এই পামখনে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলে। 2022-23 বৰ্ষত এই উপাৰ্জনৰ পৰিমাণ আৰু বৃদ্ধি পাইছিলে। সেইটো বৰ্ষত এই উপাৰ্জনৰ পৰিমাণৰ পিছত মুঠ উপাৰ্জন হৈছিলগৈ 66,82,000 টকা। 2023-24 বিত্তীয় বৰ্ষত অৰ্থাৎ বিগত বিত্তীয় বৰ্ষটোত যদি আমি চাওঁ তেতিয়াহ'লে JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেডৰ মুঠ লাভৰ পৰিমাণ হৈছে 77,89,000 টকা। এইখিনি হৈছে আমাৰ তথ্য, আমি আপোনালোকক দিলোঁ। যিখন পামৰ পৰা লাভ নহয় বুলি কৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, সেইখন পাম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ পামখনে যথেষ্টখিনি লাভ উপাৰ্জন কৰিছে। আৰু সঞ্চালিকা হিচাপে জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু জয়ন্ত মল্ল বৰুৱাৰ কন্যায়ো প্ৰতি মাহে যথেষ্ট সংখ্যক টকা তাৰ পৰা লাভ কৰি আছে। আমি সেই কথাখিনি আপোনালোকক তথ্য সহকাৰে দেখুৱালোঁ।
হয় অমৰেন্দ্ৰ ডেকা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ আহিম এতিয়া দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ ন তথ্য পঢ়লৈ আহিছে গীৰ্গাৰ সংখ্যাক লৈ এটা নিত্য নতুন চাঞ্চল্যৰ সৃষ্টি হৈছে